অসমত যেটো জোট বন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে এটো ইলেকশ্যনৰ কাৰণে হোৱা নাই আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই সেইকাৰণে এইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে এইটো এক্সিডেন্ট হ'বই কনফাৰ্ম ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসম ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলো যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমত যেটো জোট বন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে এটো ইলেকশ্যনৰ কাৰণে হোৱা নাই আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই সেইকাৰণে এইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে এইটো এক্সিডেন্ট হ'বই কনফাৰ্ম ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসম ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলো যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমত যেটো জোট বন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে এটো ইলেকশ্যনৰ কাৰণে হোৱা নাই আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই সেইকাৰণে এইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে এইটো এক্সিডেন্ট হ'বই কনফাৰ্ম ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসম ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলো যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমত যেটো জোট বন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে এটো ইলেকশ্যনৰ কাৰণে হোৱা নাই আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই সেইকাৰণে এইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে এইটো এক্সিডেন্ট হ'বই কনফাৰ্ম ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসম ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলো যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে